নমস্কাৰ অকলৰে এটাই প্ৰশ্ন যে 4500টা পদৰ জেনেৰেল ডকুমেন্ট ভেৰিফিকেশন কেতিয়া অনুষ্ঠিত হ'ব আৰু বহুতে প্ৰশ্ন কৰে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন তৰফৰ পৰা কিয় ইমান দিন এখনো নোটিছ অহা নাই তাৰ ওপৰত বহুত বেছি উদি থাকে সো আজি একদম হৈ উঠিয়ে যেনেকৈ আছো তেনেকৈ এই মেছেজ ভিডিঅ' বনাইছো আপোনালোকক জাস্ট এটা পজিটিভ মেছেজ দিবৰ কাৰণে নিশ্চয় আপোনালোকে মুতকৈ বেটাৰ জানে যোৱা 9 নৱেম্বৰ তাৰিখে 5550টাৰ অধীনত যি সকল কেণ্ডিডেটে LPUP সিলেক্টেড হৈছিল একেসকলক নিযুক্তি পত্ৰ বিতৰণ কৰা হৈছিল ঠিক তাৰ 11 দিনৰ পাছত অৰ্থাৎ 20 নৱেম্বৰ তাৰিখে আমাৰ টি ট্ৰাইবছৰ কেণ্ডিডেট সকলক নিযুক্তি পত্ৰ বিতৰণ কৰা হৈছিল কিন্তু এই নিযুক্তি পত্ৰ বিতৰণৰ আগতে টি ট্ৰাইবছৰ অৰ্থাৎ চাহ জনগোষ্ঠীয় সংগঠনে মেধাৰ তালিকাখন দেখিলে তাতে দেখিলে যে কিছুমান অন্দেকযুক্ত উপাধিৰ বা টাইটলৰ মানুহ তাত এই টি ট্ৰাইবছৰ যিটো ৰিজাৰ্ভেশ্যনৰ সিস্টেম তাত সোমাই আছে সো এই প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে নিখা আৰু স্বচ্ছ কৰিবৰ কাৰণে বা এই সন্দেহযুক্ত মানুহবোৰ জেনুইন টি ট্ৰাইবছৰ কেণ্ডিডেট হয়নে নহয় এইখিনি পুনৰ পৰীক্ষা কৰিবৰ কাৰণে বা পুনৰীকৰণ কৰিবৰ কাৰণে ডিট এখন মেমৰেণ্ডম দিয়ে আৰু সেই মেমৰেণ্ডমক পজিটিভ ৰেছপন্ড কৰি পুনৰ সেই সন্দেহযুক্ত প্ৰাৰ্থীসকলক যিটো চাহ জনগোষ্ঠীয় সংগঠনৰ কেণ্ডিডেটসকলে দিছিলে এই প্ৰাৰ্থীসকলক পুনৰ ভেৰিফিকেশ্যনৰ কাৰণে এখন লিষ্ট য'ত আছিলে 45 জন প্ৰাৰ্থীক পুনৰ ৰিভেৰিফিকেশ্যনৰ কাৰণে কল কৰা হৈছিলে আৰু আজিৰ পৰা প্ৰায় 4-5 দিনৰ আগত একেসকলক পুনৰ ডকুমেন্ট সাবমিট কৰিবৰ কাৰণে দিয়া হৈছিল কিন্তু মোৰ একজেক্ট মনত নাই কিন্তু ডকুমেন্ট সাবমিট কৰিবৰ কাৰণে দিয়া হৈছিল সাগে এই ডকুমেন্টছ যে ইস্যু আছে কাষ্ট সাৰ্টিফিকেটৰ যে ইস্যু আছে এইখিনি পুনৰ তোমাৰ ৰিভেৰিফিকেশ্যন কৰাৰ কাৰণে হয়তো ঢিলে হৈছে কিন্তু কন্টিনিউ বৰ্তমান কাম কৰি আছে আপোনালোকে নাভাবিব যে বহুত দেৰি হৈছে পিক্স হৈ থাকক যে ফেব্ৰুৱাৰী মাহত আপোনালোকক নিযুক্তি পত্ৰ দিবই তাত কোনো ধৰণৰ ইস্যু নাই কাৰণ এতিয়া বহুতখিনি লেভেল আগবাঢ়ি আছে আমাৰ 5550টাৰ যিটো তোমাৰ ডকুমেন্টছৰ এইচএছ আৰু বেটাৰমেন্ট বা ইউডাইজ সাবমিট কৰিব দিছিলে এইটো ফাৰ্স্ট প্ৰভিজনেল মেৰিট লিষ্ট উলোৱাৰ পাছতে দিছিলে কিন্তু এই কামটো বহুতখিনি এডভান্স হৈ গৈছে আৰু এইখিনি কৰাৰ কাৰণে এতিয়া বেটাৰমেন্টৰ ইস্যু টকা ইউডাইজৰ ইস্যু টকা বা কাষ্ট সাৰ্টিফিকেটৰ ইস্যু টকা তেনে পাৰ্টিসকলৰ অটোমেটিক্যালি কি হ'ব এই তালিকাখনৰ পৰা আউট হ'ব আৰু তেনেধৰণে বাৰে গিভেন দিয়া তোমাৰ তাত গৈ পেলাই কমপ্লেইন কৰা সেইবিলাক ইস্যু নাথাকিব সো এইখিনি আগবঢ়াই থৈছে সো ডিসেম্বৰ মাহতে সম্পূৰ্ণৰূপে প্ৰক্ৰিয়াখিনি কমপ্লিট হ'ব কিন্তু আৰু এটা কথা মনৰ ৰাখক যে টি ট্ৰাইবছৰ জনগোষ্ঠী সংগঠনে যদি টি ট্ৰাইবছৰ ৰিজাৰ্ভেশ্যনত সোমোৱা সন্দেহযুক্ত মানুহৰ যদি তালিকা ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন তাত দিবগে পাৰে অফিচত কমপ্লেইন দিবগে পাৰে তেতিয়ালে বেলেগ জাতিৰ আমাৰ ST হওক SC হওক OBC হওক তেনেধৰণৰ বিলংছ কৰা সংগঠন বা কেণ্ডিডেটসকলে কিয় কমপ্লেইন দিব নোৱাৰে সন্দেহযুক্ত মানুহৰ এগেইনষ্টত কাৰণ মই বহুত দেখিছো এনেকুৱা বহুত পাৰ্টি আছে যে কিছুমান সন্দেহযুক্ত মানুহে কাষ্ট সাৰ্টিফিকেট উলিয়াই পেলাই চাকৰি লৈ আছে কিন্তু এই ইস্যুটো অকল আমাৰে নহব ইন ফিউচাৰ সেই ইস্যুটো থাকি যাব সো মই কওঁ যে এইবাৰ অৰ্থাৎ 4500টা পদৰ LPUP এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰত যদি এনেধৰণৰ সন্দেহযুক্ত মানুহ ওলাই তেতিয়াহ'লে আপোনালোকে তাত খবৰ দিয়ক আৰু মেমৰেণ্ডম দিয়ক যাতে একেসকলক ৰিভেৰিফিকেশ্যন কৰে আৰু ৰিভেৰিফিকেশ্যন কৰোঁতে যদি জেনুইন নহয় একেসকলে ধৰা পৰিব আৰু ধৰা পৰাৰ লগে লগে এই পাৰ্টিজন ওলাই যাব কোনোবা এজন আমাৰ জেনুইন কাষ্টৰ মানুহে সোমাই যাব আৰু এটা কথা মই আচৰিত পাওঁ বৰ্তমান সুপ্ৰিম কোৰ্টে কৈ আছে যে এতিয়াৰ পৰা আমাৰ শিফটেড সিস্টেমটো নাই অৰ্থাৎ OBC SC STP মানুহখিনিয়ে তোমাৰ জেনেৰেল বা আনৰিজাৰ্ভত সোমাব নোৱাৰে এটাই সুবিধা ল'ব পাৰিব নহলে এজৰ ক্ষেত্ৰত যদি অভাৰ হয় বা জাস্ট এটা মই এটোৰ ভিডিও অলৰেডি ভিডিও বনাইটো আছে এইখিনিক চাই ল'ব যদি ডিটেইলছ জানিব মন আছে মই পাৰিলে ডেসক্ৰিপচনৰ লিংকটো দি দিম
সো এইখিনি বিশেষ নকওঁ এনেকুৱা সিচুৱেশ্যন হৈ আছে তথাপিও একেদকলে কিন্তু জনজাতি SC OBC STP বা PW সাৰ্টিফিকেটটো লহে চাকৰি লোৱাটোত চাকৰি ল'ব বিচাৰে বা এইখিনি কৰিলে যেন আন্তি পায় তেনেকুৱা কিছুমান পাৰ্টি আছে সো এনেকুৱা পাৰ্টিৰ এগেইনষ্টত বহুত ষ্ট্ৰং হ'ব হ'ল আৰু একেদকলক ভালকে এটা শিক্ষা দিব হ'ল থ্যাংক ইউ